নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল ভাৰত ইংলেণ্ডলৈ যাব তাত টি20 সিৰিজৰ লগতে এদিনীয়া সিৰিজো খেলিব এদিনীয়া সিৰিজৰ টিম ঘোষণা হৈছে তাৰ ওপৰত কালিয়ে ঘোষণা হৈছে আমি ভিডিঅ' দিয়া নাই আজি প্ৰস্তুত কৰিছো ভিডিঅ' কাৰণ কালি এপিএলৰ ওপৰত ভিডিঅ' দিলো ইণ্ডিয়াৰ খেলো চলি আছিল গতিকে এইটো টপিক কালি স্কিপ কৰিবলগীয়া হ'ল কিন্তু আজি আমি ইয়াৰ ওপৰত আলোচনা কৰিম সো যিটো এদিনীয়া সিৰিজ তিনিখন এদিনীয়া হ'ব তাত প্ৰথমতে ডেট কেইটা চাই লওঁ কেতিয়া আছে কিমান বজাত আছে 14 তাৰিখ 14 জুলাই 16 জুলাই আৰু 19 জুলাই এই তিনিটা ডেটত 14 জুলাই 3:30 বজাত ভাৰতীয় সময় অনুসৰি 16 জুলাইত 5:30 বজাত আৰু 19 জুলাইত আকৌ 3:30 বজাত গতিকে এই তিনিটা দিন এইকেইটা সময়ত সাধাৰণতে ভাৰতে তিনিখন এদিনীয়া মেটছৰ এটা সিৰিজ খেলিব ইংলেণ্ডত তাৰ আগত যিটো টি20 সিৰিজ সেইটো সমাপ্ত হৈ যাব আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ লগত দুটাকৈ টি20 সিৰিজ সমাপ্ত হোৱাৰ পাছত এইটো সিৰিজ খেলিব কোন সিলেক্ট হৈছে সেইটো আমি এবাৰ চাই লওঁ আৰু কেনেকুৱা হৈছে সেইটো এবাৰ আমি চাই লওঁ শুভমান গিল অধিনায়ক হিচাপে থাকিব অধিনায়ক হিচাপে তেখেতে শেহতীয়াভাৱে প্ৰথমটো সিৰিজ এদিনীয়া সিৰিজ জিকিবলৈ সক্ষম হৈছে আফগানিস্তানৰ বিৰুদ্ধে নিজৰ হোমত তাৰ আগত দুটা সিৰিজ হাৰিছিলে কিন্তু প্ৰথম আৰম্ভণি কৰিছে আমি আশা কৰিম যে সেই যিটো অধিনায়ক হিচাপে তেওঁ আগবাঢ়ি গৈছে প্ৰথম আফগানিস্তানৰ লগত জিকি সেইটো আগবাঢ়ি যাওক পাৰফৰ্মেন্সও ভাল আছিল তেখেতৰ পাৰফৰ্মেন্সৰ কথা ক'বলৈ গ'লে মেন অফ দ্য সিৰিজ আছিলে যিটো আফগানিস্তানৰ লগত সিৰিজ আছিলে গতিকে আশা কৰিব পাৰোঁ শুভমান গিলে যে ইংলেণ্ডত গৈ ভাল কৰিব কেপ্টেইন হিচাপে কেপ্টেইন লিডিং ফ্ৰম দ্য ফ্ৰণ্ট হ'ব লাগিব বৰ্তমানত আৰু দেন আপোনালোকে যদি চাই তাত ৰোহিত শৰ্মা থাকিব ৰোহিত শৰ্মাৰ বাৰু আফগানিস্তানৰ সিৰিজটোত বৰ বিশেষ বহুত ডাঙৰ স্কোৰো নোলালে শেষৰখন খেলত ওলাইছিলে তথাপিও একাধিক্ৰমে তেনেকুৱা ইনিংছ নোলালে কিন্তু আমি আশা কৰিম যে ইংলেণ্ডৰ আৰু ভাল ওলাব প্ৰত্যেকখন মেটছত আমি তেখেতৰ পৰা ভালকৈ স্কোৰ পাম বুলি আমি আশা কৰিব পাৰোঁ বিৰাট কোহলি আছে নামটো কিন্তু নামৰ কাষত এটা ষ্টাৰ আছে ষ্টাৰ মানে হৈছে ছাবজেক্ট টু ফিটনেছ মানে ফিটনেছ এতিয়াও প্ৰমাণ দিবলগীয়া কথা এটা চলি আছে কিন্তু আমি আশা কৰিম যে তেখেত তেতিয়ালৈকে সোনকালে ফিটনেছ ভালকৈ বনি যাব ঘূৰাই পাবগৈ গতিকে বিৰাট কোহলি থাকিব লাগিব আৰু বিৰাট কোহলিটো ইংলেণ্ডতে থাকে আজিকালি আপোনালোকে জানে ঘৰ তেখেতৰ তাতে বৰ্তমান গতিকে তেখেতটো তাৰ পৰিস্থিতিত বেছিকৈ সাধাৰণতে ইউজটো হৈ থাকিব মিলি থাকিব গতিকে আশা কৰিব পাৰোঁ বিৰাট কোহলিৰ পৰা ভাল প্ৰদৰ্শন কৰিব বুলি আফগানিস্তানৰ যিটো সিৰিজ আছিলে সেইটোতো খেলিব পৰা নাছিলে বিৰাট কোহলিয়ে এনেকুৱা ফিটনেছৰ কাৰণতে আমি আশা কৰিম যে এইটো খেলিব ভাল ৰান ওলাই আহিব বুলি আমি আশা কৰিছোঁ ইংলেণ্ডত নিশ্চিতভাৱে খেলিব হয়তো দেন আহিলে শ্ৰেয়াছ আয়াৰ ভাইচ কেপ্টেইন হৈছে তেখেত বৰ্তমান ইণ্ডিয়ান টিমৰ এদিনীয়া টিমৰ ভাইচ কেপ্টেইন হয় তেখেতৰ ওপৰত ভাইচ কেপ্টেইন হিচাপে দায়িত্ব থাকিব যিটো আফগানিস্তানৰ সিৰিজ সেইটোত ইমান বৰ বেছি সুবিধাও পোৱা নাছিল ইমান বেছি বলো পোৱা নাছিল তেনেকৈ খেলে সমাপ্ত হ'বলৈ হৈছে তেনেকুৱা সময়ত বেটিং কৰিবলৈ আহিছিল ইমান বেছি সাধাৰণতে পাৰফৰ্মেঞ্চো তেনেকৈ ওলাই অহা নাই তথাপিতো আমি ইংলেণ্ডত আশা কৰিম ইংলেণ্ডত কি কৰে চাবলগীয়া হ'ব তেখেতৰ ফালৰ পৰা আৰু তেখেতে দেখুওৱাৰ দৰকাৰ আছে যিহেতুকে ভাইচ কেপ্টেইনো বৰ্তমান সময়ত হ'ল ভাল পাৰফৰ্মেঞ্চ কৰাৰ কিন্তু বহুত দৰকাৰ আছে কেপ্টেইন ভাইচ কেপ্টেইনে ভাল খেলিলেহে সাধাৰণতে টিমটোৰ মনোবল বেছি বাঢ়ে KL ৰাহুল উইকেট কিপাৰ হিচাপে থাকিব KL ৰাহুলটো আমি আশা কৰিম ইংলেণ্ডত তেখেতৰ পাৰফৰ্মেঞ্চ ভালেই হয় টেষ্টত খেলাৰ অভিজ্ঞতা আছে এদিনীয়াটো বা টি20 পৰ্যন্ত ইংলেণ্ডত ভাল খেলিছিলে আগৰ পৰা আমি দেখোঁ যে ভাল খেলিছিলে গতিকে আশা কৰিব পাৰোঁ KLৰ পৰাও দেন ঈশান কিষণ থাকিব উইকেট কিপাৰ হিচাপে ঈশান কিষণ হয়তো ছেকেণ্ড উইকেট কিপাৰ হ'ব KL ৰাহুলেই প্ৰথম উইকেট কিপাৰ চইচ হ'ব এইটো সিৰিজৰ কাৰণে আৰু ঈশান কিষণৰ কথা ক'বলৈ গ'লে ঈশান কিষণ বৰ্তমান সময়ত টিমত থকাটো কিন্তু এটা ডাঙৰ লাগজাৰী কি কাৰণে কাৰণ তেওঁ হৈ গ'ল বেকআপ অপেনাৰো হৈ গ'ল আপুনি বেলেগ এক্সট্ৰাকৈ এটা বেকআপ অপেনাৰ লৈ যাবলৈ দৰকাৰ নাই যদি আপোনাৰ টিমত ঈশান কিষণ থাকে কাৰণ তেখেতে অপেনিঙো কৰিব পাৰে তেখেতে মধ্যকমতো বেটিং কৰি ল'ব পাৰে ঈশান কিষণে আৰু এটা কথা যে তেখেত উইকেট কিপিঙো কৰিব পাৰে গতিকে কিমানখিনি বস্তু এড কৰি দিয়ে ঈশান কিষণক টিমত এড কৰি দিয়া মানে সেইটো কাৰণে ঈশান কিষণক বাকীবিলাক অপেনাৰ বা বাকীবিলাক মধ্যকমৰ বেটাৰতকৈ ওপৰত ৰখা হৈছে বহুতকেইটা স্থান তেখেতে ভৰ্তি কৰি দিব পাৰে সেইটো কাৰণে ইয়াত ঈশান কিষণৰ নামটো আপোনালোকে দেখিবলৈ পাইছে তাৰ পাছত আপোনালোকে তাত নামটো দেখিবলৈ পাইছে ৱাশ্বিংটন সুন্দৰ অলৰাউণ্ডাৰ হয় কিন্তু অলৰাউণ্ড এবিলিটি আমি খুব কম দেখিবলৈ পাইছোঁ যদি আমি এদিনীয়া ফৰ্মেটৰ কথা ক'বলৈ যাওঁ হোৱাইট বলৰ যদি আমি কথা ক'বলৈ যাওঁ টি20 আৰু এদিনীয়াত সিমানটো পৰ্যায়ৰ কিন্তু এফেক্টিভনেছ আমি দেখিবলৈ পোৱা নাই ৱাশ্বিংটন সুন্দৰৰ পৰা আৰু মেইন কথাটো হ'ল যে বৰ্তমান সময়ত জাদেজাও টিমত নাই সেইটো কাৰণে তেখেতক চিলেক্ট কৰি থকা হৈছে বাৰে কিন্তু পাৰফৰ্মেঞ্চ কিন্তু এতিয়ালৈকে ওলাই অহা নাই তেনেকৈ যিমানটো আশা কৰা হয় সিমানটো কিন্তু পাৰফৰ্মেঞ্চ ওলাই অহা নাই বেট বলৰ দুইফালৰ পৰা বাকী অক্ষৰ পেটেল আছে ৱাশ্বিংটন যদিও থাকি পেলাই কামত দিয়া নাই কিন্তু অক্ষৰ পেটেল আছে কাৰণে আমি অলপ সাধাৰণতে ভাল বুলি ক'ব লাগিব এই ক্ষেত্ৰত যে ৱাশ্বিংটনক যদি বহুৱাই ৰাখে অক্ষৰক খেলাব পাৰিব অক্ষৰটো হোৱাইট বলত এফেক্টিভ হয় এদিনীয়া হওক টি20 হওক এফেক্টিভ হয় বিভিন্ন পজিশ্যনত তেখেতক বেটিং কৰিবলৈ পঠিয়াই কেতিয়াবা অকণমান তললৈও বেটিং কৰি ল'ব পাৰে কেতিয়াবা পৰিস্থিতি সাপেক্ষে ওপৰলৈ পঠিওৱা দেখিবলৈ পাইছোঁ আমি গৌতম গম্ভীৰৰ কাৰ্যকালত গৌতম গম্ভীৰ যেতিয়াবা প্ৰশিক্ষক হৈছে আমি চেম্পিয়নছ ট্ৰফিত দেখিছিলোঁ অক্ষৰ পেটেলক বহুত ওপৰত পঠিয়াই দিয়ে কেতিয়াবা উইকেট যোৱাৰ পাছত আৰু অক্ষৰ পেটেলে সেই পৰিস্থিতিটো চম্ভালি লয় সেই বস্তুটো কৰিব পাৰিছিলে টি20টো আমি দেখিবলৈ পাইছোঁ গতিকে তেখেতৰ মেইনলি কাম সেইটোৱে হয় তেখেতে সাধাৰণতে সেইখিনি কামেই কৰিব পাৰে ইনিংছ চম্ভালা হওক বা কেতিয়াবা এটেকিঙৰ দায়িত্বও দিয়া হয় শেষৰ ফালে যেতিয়া বেছিকৈ ৰান লাগে বেছি ৰান ৰেটত ৰান কৰিব লাগে গতিকে অক্ষৰ পেটেলৰ সংযোজনটোৱে আমাক অলপ ৱাশ্বিংটনৰ কাৰণে যিটো টেনশ্যন এটা থাকে আমাৰ যে কি কৰিব কি প্লেয়াৰ খেলাইছে বুলি টেনশ্যন এটা থাকে সেইটো অক্ষৰ থাকিলে সেই টেনশ্যনটো নোহোৱা হয় নেক্সট আহিলোঁ NKR নীতিশ কুমাৰ ৰেড্ডি কিয় বাৰে চিলেক্ট কৰা হয় আমাৰ চেনেলত কমেণ্ট ছেকশ্যনত সুধি থাকে এটা হাৰ্দিক পাণ্ডিয়া সাধাৰণতে ফিটনেছ প্ৰমাণ দিব পৰা নাই হাৰ্দিক পাণ্ডিয়াৰ ফিটনেছ ইমানেই বেয়া যে আফগানিস্তানৰ সিৰিজটো খেলিব নোৱাৰিলে এদিনীয়া সিৰিজটো দেন এদিনীয়াৰ কাৰণে সাধাৰণতে
ফিটনেছে নাই বুলি কোৱা আছে ফিটনেছৰ একো প্ৰমাণ দিবই পৰা নাই T20 মেটছৰ কাৰণে তেখেতৰ ফিটনেছটো কামত দিয়ে কিন্তু এখন এদিনীয়া খেলৰ কাৰণে তেখেতৰ ফিটনেছটো হৈ উঠা নাই হেতু কাৰণে তেখেতক বাৰে বাৰে এদিনীয়াৰ পৰা ড্ৰপ কৰা হৈছে আঁতৰোৱা হৈছে নীতিশ কুমাৰ ৰেড্ডীক হেতু কাৰণে বাৰে বাৰে সাধাৰণতে সুযোগ দি থকা হৈছে সো হাৰ্দিক পাণ্ডিয়া নাই যেতিয়া নীতিশ কুমাৰ ৰেড্ডীয়ে খেলিব লাগিব তাৰ বাহিৰেনো আপুনি কাক খেলাব কথাটো এনেকুৱা হয় গতিকে নীতিশ কুমাৰ ৰেড্ডী বাৰু টেষ্টত আমি দেখিছিলোঁ 100 মাৰিছিল আগতে বাহিৰত গৈ কিন্তু এদিনীয়াটো সেই ঘৰত এটা দুটা ভাল ইনিংছ কেতিয়াবা খেলিছিলে বেটেৰে সৈতে বলেৰে সৈতে কিন্তু সিমানটো পৰ্যায়ৰ অলৰাউণ্ডাৰ বুলি ক'লে যিটো জনা যায় ন গোটেই আমি যিটো যেনেকৈ জানিব পাৰোঁ মেটছ উইনাৰ অলৰাউণ্ডাৰ ন বেট বল সকলো ফালে উইকেটো ল'লে 3টা 4টা বেটেৰে সৈতেও বোলে মাৰিলে 50 60 70 80 100 সেই বস্তুটো আমি দেখিবলৈ নাপাওঁ সিমানটো পৰ্যায়ৰ সাধাৰণতে অলৰাউণ্ডাৰ নহয় নীতিশ কুমাৰ কিন্তু সেয়াই বাৰে বাৰে চান্স দি থকা হৈছে চান্সক কিন্তু সুযোগ মানে ব্যৱহাৰ কৰিব পৰা নাই যিমানখিনি সুযোগ পাইছে দেন আহিলোঁ কুলদীপ যাদৱটো আছেই বিভিন্ন টিমত খেলি আছে টেষ্টত সকলো ফৰ্মেটতে খেলি আছে বুলি ক'ব লাগিব কুলদীপ যাদৱে আৰু কুলদীপ যাদৱৰ যিটো প্ৰাইম সেইটো নাইকিয়া হৈছে সেইটোতো মানিবই সকলোৱে IPLতো সিমানটো যাদু দেখিবলৈ পোৱা নাই যোৱা বা ইণ্ডিয়ান টিমৰ হৈ পেলাইও সিমানখিনি কৰিব পৰা নাই বৰ্তমান সময়ত আগতে যেতিয়া আহিছিলে প্ৰথম সেইটো মানে বেলেগ এটা আছিলে অৰাটো কিন্তু আজিকালি সেইটো দেখিবলৈ পোৱা নাযায় তথাপিতো ফৰ্মটো কেতিয়াবা অলপ তলত যাব পাৰে প্লেয়াৰৰ কেতিয়াবা ওপৰত থাকিব পাৰে গতিকে কুলদীপ যাদৱেও কামবেক এটা দেখুৱাৰ প্ৰয়োজন আছে কনচিষ্টেঞ্চিটো আগৰ নিচিনাকৈ নাইকিয়া হৈ গৈছে কিন্তু তেনেকুৱা এটা স্পিনাৰ চাইনামেন স্পিনাৰ যদি আপোনাৰ টিমত থাকে তেওঁ ৰান ৰখুৱাই হওক বা উইকেট যদি কেতিয়াবা নললেও যদি ৰানো ৰখাই দিব পাৰে এইটো সাধাৰণতে টিমৰ কাৰণে এডভান্টেজ হয় গতিকে আগৰ নিচিনাকৈ উইকেট ল'ব পৰা ক্ষমতাটো নাইকিয়া হৈছে তথাপিতো তেখেতৰ ওপৰত বিশ্বাস ৰখাইছে BCCI এই ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে চেম্পিয়নছ ট্ৰফিত আপোনালোকে বৰুণ চক্ৰৱৰ্তীক দেখিছিলে ডুবাইলৈ লৈ যোৱা হৈছিলে UAE যেতিয়া হৈছিলে তাত কিন্তু বৰুণ চক্ৰৱৰ্তীও ভাল পাৰফৰ্মেঞ্চ দিছিলে মোৰ মতেতো বিশ্বকাপ 2027 বৰুণ চক্ৰৱৰ্তী নিব এতিয়াও কুলদীপক খেলাই আছে যদি বৰুণ চক্ৰৱৰ্তীকে নিব নিচিনা লাগে কিন্তু লাষ্ট টাইমত বাকী যদি চাই আপোনালোকে বুমৰাহ ঘূৰি আহিছে এইটো চিৰিজৰ কাৰণে বুমৰাহক T20ত খেলোৱা হোৱা নাই যিহেতু এদিনীয়া ৱৰ্ল্ড কাপ আহি আছে তাৰ ওপৰত বেছি গুৰুত্ব দিছে সেইটো কাৰণে বুমৰাহক সাধাৰণতে সৰু সুৰা এইবিলাক T20 ফৰ্মেটবোৰ ইমান খেলাই থকা নাই এদিনীয়াৰ ওপৰত বেছি গুৰুত্ব দিছে যাৰ যিটো মানে ফৰ্মেট আগলৈ আহি আছে ডাঙৰ প্লেয়াৰক সেইটো ফৰ্মেট অনুসৰি সুযোগ দিয়া হৈছে গতিকে বুমৰাহক ৰেষ্টটো দিয়া হ'ল অলপ যথেষ্ট ৰেষ্টটো কৰিলে T20 চিৰিজ খেলা নাই গতিকে ৰেষ্ট কৰিলে ৰেষ্টটো পাইছে প্ৰয়োজনীয় আছিলে ৰেষ্টটো যিহেতুকে আঘাতপ্ৰাপ্তও হৈ আছিলে উভতি আহিছিলে গতিকে আশা কৰিব পাৰি বুমৰাহৰ পৰা ইংলেণ্ডতো পাৰফৰ্মেঞ্চ ভালেই হয় অভিজ্ঞতা আছে ইংলেণ্ডত খেলাৰ যথেষ্ট অভিজ্ঞতা আছে আৰু তেখেতৰ অভিজ্ঞতাটো কামত আহিব বিশেষকৈ বলিং ইউনিটৰ ক্ষেত্ৰত বলিং ইউনিটটো লিডাৰ হ'ব বিশেষকৈ পেচ এটেকটো সেইটো কাৰণে সেই কামত আহিব সেইখিনি অভিজ্ঞতা দেন আহিলে প্ৰসিদ্ধ কৃষ্ণা আগতে ইংলেণ্ডত খেলিছে বিভিন্ন সময়ত আৰু লগতে বৰ্তমান সময়ত ফৰ্মটোও ঠিকে আছে লাষ্ট টাইম আমি আফগানিস্তানৰ লগত ভালেই দেখিছিলোঁ IPLত ভালেই দেখিছিলোঁ গতিকে কাৰেণ্ট ফৰ্মটো চাই তেখেতক চিলেক্ট কৰা হৈছে হৰ্ষিত ৰাণা আহি গৈছে হৰ্ষিত ৰাণাক সেই বেটিঙৰ জহতে লৈ থাকে যে বলিংটোৰ লগতে বেটিংটোতো সাধাৰণতে অলপ অৱদান দি দিব পাৰে কেতিয়াবা টিম বিপদত পৰা সময়ত আপদে বিপদে কামত অহা প্লেয়াৰ সেইটো কাৰণে বেটিংটোৰ কাৰণে লোৱা হয় প্ৰয়োজনত মাৰি দিয়ে ন কেতিয়াবা সেইটো কাৰণে থাকে হৰ্ষিত ৰাণা কিন্তু কনচিষ্টেঞ্চিটো দেখুৱাৰ প্ৰয়োজন থাকে কেতিয়াবা বহুত বেছি মাৰ খাই যায় সেইটো বাৰু পেচ বলাৰৰ সেইটো এটা সমস্যা থাকেই এইটো কিন্তু বিশ্বাস দৰকাৰ আছে টিম মেনেজমেণ্টৰ ফালৰ পৰা অৰ্শদীপ সিং থাকিব ইয়াত আৰু লগতে গুৰনুৰ ব্ৰাৰ থাকিব অৰ্শদীপ সিং আৰু গুৰনুৰ ব্ৰাৰ দুয়োজনৰে কিন্তু আফগানিস্তানৰ যিটো এদিনীয়া চিৰিজ আছিলে যথেষ্ট ভাল গৈছে বিশেষকৈ গুৰনুৰ ব্ৰাৰৰ কাৰণে বহুত বেছিয়ে ভাল গৈছে বহুত বেছি সাধাৰণতে চাপ বহুৱাবলৈ সক্ষম হ'ল প্ৰথমটো ডেবিউ চিৰিজতে গতিকে সেইটো কাৰণে আমি আশা কৰিব পাৰোঁ যে গুৰনুৰ ব্ৰাৰে যদি চান্স পায় ইংলেণ্ডত গৈ এদিনীয়াত বহুত ভাল পাৰফৰ্মেঞ্চ দিব বুলি আমি আশা কৰিব পাৰোঁ গতিকে গুৰনুৰ ব্ৰাৰৰ কাৰণে এইটো বহুত ডাঙৰ চিৰিজ ইংলেণ্ড চিৰিজটো যদি এখনমানতো খেলিবলৈ পায় তেওঁ আমি দেখুৱাব বুলি আশা কৰিব পাৰোঁ মোৰ মতেতো গুৰনুৰ ব্ৰাৰে নিজক প্ৰমাণ কৰিব তেখেতৰতো এবিলিটি আছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট খেলিব পৰা বাকী যি কি নহওক এইটো আছিলে স্কোৱাড এতিয়া 3খন এদিনীয়া খেলিব যিহেতুকে আৰু মোৰ বোধেৰেতো ইণ্ডিয়া চিৰিজটো জিকিবই লাগে বেয়া স্কোৱাড নিয়া নাই বেটাৰ মজবুত বেটাৰ আছে এদিনীয়াৰ কাৰণে চাই টিমটো ভাল হৈছে অক্ষৰ পেটেল হওক বা অলৰাউণ্ডাৰ আছে নীতিশ কুমাৰ ৰেড্ডী দেন অলৰাউণ্ডাৰৰ পৰ্চনটো অকণমান হাৰ্দিক পাণ্ডিয়া নথকাৰ কাৰণে অকণমান দুৰ্বল লাগে তথাপিতো অক্ষৰে চম্ভালিব লাগিব গোটেই সাধাৰণতে অলৰাউণ্ডাৰৰ কথাখিনি অলৰাউণ্ডাৰৰ কামখিনি বাকীখিনি বাৰু বলিং এটা ঠিকে আছে বুমৰাহ হোৱাৰ কাৰণে ষ্ট্ৰং হ'ল অক্ষৰ আৰু লগতে সিফালে কুলদীপ আছে মিলাই ল'ব বুলি আশা কৰিব পাৰোঁ বেটিংটোতো বাৰু মিলাই ল'ব বেটিং যিমানখিনি আছে দক্ষ বেটাৰে গৈছে আৰু বলিঙো ঠিকে আছে মোটামুটি মোৰ মতে 2-1 মানৰ এইটো চিৰিজ জিকিব লাগে আশা কৰোঁ ইংলেণ্ডত যিহেতুকে হৈছে ঘৰৰ তেওঁলোকৰ হোম এডভান্টেজো পাব টিম কিন্তু ভাল বেয়া নহয় ইংলেণ্ডৰ বলাৰ কিন্তু বহুত ভাল আছে গতিকে আমাৰ বেটাৰসকলে ভাল দক্ষতা দেখুৱাব লাগিব তাত গৈ পেলাই কিন্তু মই আশা কৰিছোঁ যে এট দি এণ্ড ইণ্ডিয়াই এইটো চিৰিজ জিকি আহিবলৈ সক্ষম হ'ব কিন্তু সহজ নহ'ব দে যুঁজ হ'ব ইংলেণ্ডত কিন্তু তামাম যুঁজ এটা হ'ব গতিকে ইয়াৰ ওপৰত ভিডিঅ' ইমানে আছিলে এদিনীয়া চিৰিজৰ ওপৰত ভিডিঅ' ইমানে আছিলে যেতিয়া চিৰিজটো আৰম্ভ হ'বলৈ হ'ব T20 চিৰিজ যেতিয়া আৰম্ভ হ'ব হয় ন এদিনীয়ালৈ দেৰি আছে তাৰ ওপৰত আমি পাছত ভিডিঅ' দিম গতিকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ আমাৰ আৰু ভিডিঅ' আহি আছে APLৰ ওপৰত আহিলে দেন আমাৰ 2027 বিশ্বকাপৰ ওপৰত আহিলে এইবিলাক আপোনালোকে চোৱা নাই যদি চাব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব যিসকল আগৰ পৰা আছে ভিডিঅ'টো ইমানলৈকে চালে তেওঁলোকে সকলোৱে এটা হাইপ দিব লাইক দিব হাইপ দিলে আমাৰ চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় হয় আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাঢ়ি যাব নাপাব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ ধন্যবাদ